নমস্কাৰ মই বিতুপন গগৈ মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ ফিজিক্সৰ ওপৰত আলোচনা কৰিম আৰু মই অসমীয়া মাধ্যমতে সকলোবোৰ টপিক বুজাম আৰু যাতে সহজে বুজাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম আৰু মই প্ৰথমতে কি ভাবিছোঁ যে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ চেপ্টাৰ ওয়াইজ আলোচনা কৰোঁ তাৰ পাছত সেকেন্ড ইয়াৰলৈ যাম এটো মোৰ আজি প্ৰথম ভিডিও মই ভাবিছোঁ সেই কাৰণে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰোঁ যেহেতু ফাৰ্ষ্ট চেপ্টাৰটো ইয়াৰ অকল ফিজিক্সৰ ইন্ট্ৰডাকচনৰ কথা আছে সেইখিনি তোমালোক সকলোৱে পঢ়িবা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কৈছোঁ আৰু এতিয়া আমি কি কৰিম যে সেই কাৰণে চেপ্টাৰ 2 পৰা আমি ষ্টাৰ্ট কৰিম ঠিক আছে তেনেহলে আহা এতিয়া আমি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ সেকেন্ড চেপ্টাৰ ইন্ট্ৰডাকচন অফ ফিজিক্যাল ইউনিটস এন্ড মেজারমেন্ট টু ডিসকাস কৰোঁ এতিয়া প্ৰথমতে আমাৰ চাৰিওকাষৰ যিবোৰ ঘটনা পৰিঘটনা চলি থাকে সেই সকলোবোৰ কিহৰ ভিতৰত আহে ফিজিক্সৰ ভিতৰতে আহে আৰু আমি ফিজিক্সত কি কৰোঁ বহুত মেজারমেন্ট কৰোঁ হয়নে তোমালোকে ক্লাস 9 10 ত পাই হিসা কিহৰ বিষয় পঢ়িছা লেংথৰ বিষয় পঢ়িছা টাইমৰ বিষয় পঢ়িছা তেনেকৈ আকৌ স্পিডৰ বিষয় পঢ়িছা ডিসপ্লেসমেন্টৰ বিষয় পঢ়িছা হয়নে যদি মই তোমাক সুধো যে লেংথ জুখিবলৈ কি ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰা তেতিয়া তোমালোকে ক'ব পাৰা যে মিটাৰ স্কেল ইউজ কৰোঁ তেনেকৈ আকৌ যদি সুধো টাইম জুখিবলৈ কি ব্যৱহাৰ কৰা তেতিয়া তোমালোকে ক'বা ঘড়ী ব্যৱহাৰ কৰোঁ ঘড়ীটো এটা ইনস্ট্ৰুমেন্ট তেনেকৈ আছে তোমাৰ লিটাৰ কেন কি জুখিবলৈ পানী গাখীৰবোৰ কে লিটাৰ আছে এইবোৰ জুখিবলৈ আছে ইনস্ট্ৰুমেন্ট হয়নে এতিয়া মানে কি আমি ফিজিক্সত কি কৰোঁ ফিজিক্যাল কোয়ান্টিটিসমূহ মেজাৰ কৰোঁ আৰু সেই ফিজিক্যাল কোয়ান্টিটিসমূহ কেনেকুৱা ধৰণৰ ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰি মেজাৰ কৰোঁ আৰু কেনেকৈ মেজাৰ কৰোঁ আৰু এই ফিজিক্যাল কোয়ান্টিটিবোৰ কেনেকুৱা ধৰণৰ ইউনিট আহে সেই সকলোবোৰৰ কথা আমি এই চেপ্টাৰটোৰ প্ৰথম পাৰ্টটোত ডিসকাস কৰিম ঠিক আছে এতিয়া প্ৰথমতে আহা what are physical quantities ঠিক আছে physical quantities এতিয়া physical quantities বুলি ক'লে এই ওয়ার্ড দুটাতে ইয়াৰ অৰ্থটো সোমাই আছে এটা হৈছে কি physical আৰু এটা কি quantities ফিজিক্যাল মানে কি আমাৰ ওচৰ-পাজৰৰ যিসমূহ প্যাৰামিটাৰ আছে আৰু কোয়ান্টিটি মানে কি যাক আমি মেজাৰ কৰিব পাৰোঁ অৰ্থাৎ এটা ইয়াৰ ডেফিনেশনটো ক'বলৈ যাওঁতে কি হ'ব যে যিবোৰ কোয়ান্টিটিক আমি ফিজিক্যাল ইনস্ট্ৰুমেন্টৰ সহায়ত মেজাৰ কৰিব পাৰোঁ সেই কোয়ান্টিটিসমূহকে কি বুলি কয় ফিজিক্যাল কোয়ান্টিটিজ ঠিক আছে এতিয়া ডেফিনেশনটো লিখি লোৱা those quantities which can be measured with the help of physical instruments are called কি physical quantities for example লৈ লোৱা লেংথ জুখিবলৈ কি আছে মিটাৰ স্কেল এক্সাম্পল লৈ লোৱা লেংথৰ কাৰণে কি আছে মিটাৰ স্কেল আছে তেনেকে টাইম জুখিবলৈ কি আছে ঘড়ী আছে টাইমৰ কাৰণে কি আছে ক্লক তেনেকে আকৌ তোমালোকে ক্লাস 10 ত পঢ়িছিলা কাৰেন্ট জুখিবলৈ কি আছে এমিটাৰ আছে তেনেকে আকৌ ভোল্টেজ জুখিবলৈ কি আছে ভোল্টমিটাৰ আছে এতিয়া কাৰেন্ট কি আছে এমিটাৰ
তেনেকৈ আকৌ ভল্টেজ জুখিবলৈ কি আছে ভল্টমিটাৰ এটসেট্ৰা মানে কি আমি ফিজিক্সত কি কৰিব লাগিব ফিজিক্যাল কোয়ান্টিটি তোমাৰ কিছুমান কোয়ান্টিটি থাকে সেই কোয়ান্টিটিসমূহ কি কৰিব লাগে মেজাৰ কৰিব লাগে আৰু যিবোৰ কোয়ান্টিটিক আমি ফিজিক্যাল ইনস্ট্ৰুমেন্টৰ সহায়ত জুখিব পাৰো বা মেজাৰ কৰিব পাৰো সেইবোৰকে কি বুলি কয় ফিজিক্যাল কোয়ান্টিটিজ বুলি কয় ঠিক আছে এতিয়া ফিজিক্যাল কোয়ান্টিটি কি হ'ল তাৰ পিছত আহিব যে আমি ফিজিক্যাল কোয়ান্টিটিবোৰ কেনেকৈ ডিফাৰেন্সিয়েট কৰিম কেনেকৈ মানে বেলেগ বেলেগ ভাগত আমি কি ভাগ কৰিম এতিয়া আহিব how we differentiate physical quantities how we differentiate physical quantities আমি physical quantities বোৰ কেনেকৈ ডিফাৰেন্সিয়েট কৰিম এটা কি হ'ল physical quantities বোৰ তো আমাৰ সত্য বহুত আছে length আছে time আছে এনেকৈ voltage current temperature তেনেকৈ এতিয়া বহুত quantities আছে এতিয়া কি হ'ব এই সকলোবোৰকে কি কৰিব লাগিব আমি ভাগ কৰিব লাগিব যদি ভাগ নকৰো আমাৰ খেলিমেলি হ'ব তাক আমি যদি কিবা এটা মেজাৰমেন্ট কৰো তেতিয়া তাক আমি কি কৰিব লাগিব ৰিপৰ্টটা যদি দিবলৈ হয় তেতিয়া কি হ'ব আমাৰ অসুবিধা হ'ব ধৰি লোৱা এক্সাম্পল হিচাপে তুমি এটা এক্সপেৰিমেন্ট কৰিছা সেই এক্সপেৰিমেন্টত কি হ'ল তুমি লেংথটো পালা লেংথটো কিমান পালা 10 মিটাৰ ধৰি লোৱা আৰু এই লেংথটো কিমান টাইমত গ'ল টাইমটো ধৰি লোৱা 10 মিনিট ধৰি লোৱা যদি আমি এই মিটাৰ আৰু মিনিটৰ কথা নাজানিলোহেঁতেন এইকেইটা কথা যদি আমি নাজানিলোহেঁতেন তেতিয়া আমি ৰিপৰ্টত কি লিখিলোহেঁতেন 10 আৰু 10 লিখিলোহেঁতেন 10 আৰু 10 কেইটা কি এইকেইটা অকল নিউমেৰিকেল ভ্যালু হে সেইকাৰণে কি কৰিলে এই যে আমাৰ ৰিপৰ্ট কৰিবলৈ কি হয় অসুবিধা হয় সেইকাৰণে ইয়াত এটা টাৰ্ম ইউজ কৰিলে ফিজিক্যাল কোয়ান্টিটিৰ লগত কি ইউজ কৰিলে টাৰ্মটো units এটা কি হয় আমি জানো মিটাৰটো কি হয় ইউনিট লেংথ হয় ইউনিট টাইমটো কি হয় ইউনিট আৰু মিনিটটো কি হয় ইউনিট তেনেকৈ টাইমৰ ইউনিট সেইকাৰণে কি কৰিলে ফিজিক্যাল কোয়ান্টিটি পুৰক বেলেগ বেলেগকে ভাগত বেলেগ বেলেগকে ভাগ কৰিবলৈ কি কৰিলে ইউনিটটো ইন্ট্ৰোডিউস কৰিলে ঠিক আছে যদি তোমাক কোনোবাই সোধে যে why units are important তেতিয়া তুমি লিখিবা to separate out one physical quantities from another কি লিখিবা to separate out one physical quantities from another we use কি units ঠিক আছে মানে কি আমি এটা ফিজিক্যাল কোয়ান্টিটিৰ পৰা বেলেগ এটা ফিজিক্যাল কোয়ান্টিটিক সেপাৰেট আউট কৰিবলৈ কি ইউজ কৰো ইউনিট ইউজ কৰো ঠিক আছে এতিয়া কি হ'ল আমাৰ ওচৰত বহুত ফিজিক্যাল কোয়ান্টিটি আহিলে তেনেকৈ আমাৰ ওচৰত কি আহিলে বহুত ফিজিক্যাল কোয়ান্টিটি থকাৰ কাৰণে বহুত ইউনিটও আহিলে এটা কি হয় আমাৰ তেনেকৈ ধৰি লোৱা লেংথৰ কাৰণে এতিয়া তোমাৰ ইউনিট আমাৰ বহুত হৈ গ'ল কিলোমিটাৰ আহিলে তেনেকৈ মিটাৰ আহিলে সেন্টিমিটাৰ আহিলে আকৌ তেনেকৈ মাইলছ আহিলে মাইলছ হ'ব তেনেকৈ আকৌ তোমাৰ মাছৰ কাৰণে কেজি আহিব কেজি গ্ৰাম তেনেকৈ আকৌ পাউণ্ডো আহে কি হ'ল এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছিলে যে কোনোবাই কি হয় প্ৰত্যেকই নিজৰ নিজৰ ইউনিট কি হ'বলৈ দিবলৈ ধৰিছিলে তেনেকৈ কিছুমানে ধৰি লোৱা কিছুমান কান্ট্ৰিত ধৰি লোৱা আমাৰ ইণ্ডিয়াতে কি হয় কেজিত মাছটো ইউজ কৰে জুখে তেনেকৈ কি হয় ইউএছত কি হয় পাউণ্ডত জুখে তেনেকৈ কি হয় প্ৰত্যেকই বেলেগ বেলেগকৈ তোমাৰ কি ইউনিট দিবলৈ ধৰিছিলে এতিয়া কি হ'ল যেতিয়া গ্লোবেলাইজেশ্যন হ'ল তেতিয়া কি কৰিলে এই ইউনিটবোৰক
কিছুমান বেসিক প্ৰপাৰ্টি দিলে যাতে এইখিনি প্ৰপাৰ্টি লৈ কি হয় ইউনিটখিনি আমি প্ৰত্যেকই মানি চলিব লাগিব ঠিক আছে এতিয়া আহিব বেসিক প্ৰপাৰ্টিজ অফ ইউনিট ইউনিটৰ কি প্ৰপাৰ্টি আছে এখিনি হল তা কি হয় বেসিক প্ৰপাৰ্টি আহিব ইউনিটৰ basic properties of units ঠিক আছে এক নম্বৰ হ'ব তোমাৰ acceptable হ'ব লাগিব acceptable হ'ব লাগিব মানে কি ধৰি লোৱা মই ক'লো যে এটো বস্তু কেজি হয় এটো মানে মাছটো কি হয় কেজি হয় তুমি যদি কোৱা যে এটো কেজি নহয় তেতিয়া কি হ'ব এই ইউনিটটো আমি কি হ'ব acceptable হ'ব জানো কেতিয়াও নহয় মানে কি এই যে মাছটোৰ ইউনিট কি হয় কেজি হয় তেতিয়া আমি কি ক'ব লাগিব হেতু মই আৰু তুমি মানি চলিবই লাগিব যে সেই বস্তুটোৰ ইউনিটটো কি হৈছে মাছৰ ইউনিটটো কি হৈছে সদায় কেজি হয় ঠিক আছে সেইকাৰণে কি হ'ব লাগিব মানে গ্লোবালি বস্তুটো কি হ'ব লাগিব acceptable হ'ব লাগিব এতিয়া 2 নম্বৰ আহিব distinguishable বস্তুটো কি হ'ব লাগিব distinguishable হ'ব লাগিব মানে কি টাইমৰ ইউনিট আৰু ধৰি লোৱা তোমাৰ মাছৰ ইউনিট দুইটা কি হ'ব লাগিব সদায় মেচ কৰিব নালাগিব মানে কি বেলেগ বেলেগ হ'ব লাগিব টাইমটো কি হয় সময় হয় আৰু মাছটো ক'লে কি হয় তো কন্টেন্ট অফ কি হয় তো এটা মেটাৰ হয় মানে কি মানে সকলো ইউনিট এটাৰ পৰা আনটোৰ লগত কি কৰিব লাগিব মিলিব নালাগিব মানে কি সদায় ডিস্টিংগুইশ হ'ব লাগিব মানে কি লেংথৰ লগত টাইমটো মিলিব নালাগিব তেনেকে তোমাক কাৰেন্টৰ লগত তোমাৰ মাছটো মিলিব নালাগিব তেনেকে কি হ'ব লাগিব সদায় এই ডিস্টিংগুইশেবল হ'ব লাগিব ঠিক আছে ইয়া পাছৰ প্ৰপাৰ্টিটো হ'ব স্ট্যান্ডার্ড মানে কি হে ইউনিটটোৰ ভ্যালু কি হ'ব লাগিব চেঞ্জ হ'ব নালাগিব মানে বাৰে বাৰে চেঞ্জ হ'ব নালাগিব ফৰ এক্সাম্পল ধৰি লোৱা যদি তুমি মোক সুধিলা 1 মিটাৰ কিমান লেংথটো মই যদি আজি কলো ইমান বুলি কলো যদি মোক কাইলে কোনবাই হতে মই যদি কৈতো ইমান বুলি তে কি হ'ব লেংথটো বাঢ়ি গল আজি তুলনাত কি কাইলৈটো বাঢ়ি যাব মানে কি হ'ব এটো আমাৰ বস্তুটো acceptable নহব ঠিক আছে সেইকাৰণে কি হ'ব লাগিব সদায় ইউনিটটো মানে 1 মিটাৰটো সদায় acceptable হ'বলৈ হলে কি হ'ব লাগিব এটা স্ট্যান্ডার্ড ভ্যালু থাকিব লাগিব 1 মিটাৰ 100 সেন্টিমিটাৰ মানে কি এটা acceptable ভ্যালু আছে হেতু হ'ব লাগিব মানে কি বস্তুটো স্ট্যান্ডার্ডত আহিব মানে কি হয় এই ভ্যালুটো বাৰে বাৰে চেঞ্জ হ'ব নালাগিব ঠিক আছে তাৰ পিছত আহিব 6 নম্বৰ কি আহিব ট্ৰান্সফাৰেবল হ'ব লাগিব যেনেকে ধৰি লোৱা কৈছিলো ইন্ডিয়াত মাছটো কিহত জুখে তোমাৰ কেজিত জুখে ইউএসএত কিহত জুখে পাউণ্ডছত জুখে যদি আমি ইম্পোর্ট এক্সপোর্ট কৰিবলৈ হয় যদি ইন্ডিয়াত তোমাৰ ইউএসএ যদি কিবা বস্তু খোজে তাৰ মাছটো যদি কেজিত জুখে কেজিত কয় তেতিয়া ইউএসএ গম পাব লাগিব যে কেজিৰ ভ্যালুটো কিমান মানে কি এটো হতে কি হ'ব লাগিব ট্ৰান্সফাৰেবল হ'ব লাগিব মানে কি তেওঁলোকৰ পাউণ্ডছটো কি হ'ব লাগিব কেজিলে আনিব পাৰিব লাগিব সেইকাৰণেটো কি বুলি ক'লে বস্তুটো ট্ৰান্সফাৰেবল হ'ব লাগিব এতিয়া একিটাই বেসিক প্ৰপাৰ্টিজ হয় যাতে এটা ইউনিট হ'বলৈ হলে কি হ'ব লাগিব এই গ্লোবালি এই চাৰিটা কি হ'ব লাগিব প্ৰপাৰ্টি সদায় মানি চলিবই লাগিব ঠিক আছে এতিয়া ইউনিটছ হল বেসিক প্ৰপাৰ্টিজ হল তাৰ পিছত আহিব ক্লাসিফিকেশন অফ ফিজিক্যাল কোয়ান্টিটিজ মই দিও সেট কি আহিব ক্লাসিফিকেশন আহিব
physical quantities PQ বুলি লিখিছোঁ physical quantities এতিয়া প্ৰথমতে আমি ক'বলৈ গ'লে physical quantities সমূহক কি কৰে দুটা ভাগত ভাগ কৰে প্ৰকৃততে দুটা ভাগত ভাগ কৰে কিন্তু আৰু আছে এটা ভাগ তোমাৰ হেতু হৈছে আৰু এটা আছে এটো কম বাৰু এতিয়া প্ৰথমতে দুটা ভাগ আছে হেকিটা হৈছে এটা ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আৰু এটা হৈছে ডিৰাইভ কোয়ান্টিটি ঠিক আছে এতিয়া আমি প্ৰথমতে লওঁ ফান্ডামেন্টাল কোয়ান্টিটি এখানে কি লম ফান্ডামেন্টাল কোয়ান্টিটিজ fundamental quantities the fundamental quantities bu ki hoy fundamental boli yate humai ase bostu ki hoy tomar eta base mane e ki hoy ya basic quantity bu hoy mane ki hoy base ঠিক আছে এতিয়া এই ফান্ডামেন্টাল কোয়ান্টিটিবোৰ হৈছে যিবোৰ তোমাৰ ফৰ্মুলাত কি হয় বাৰে বাৰে আহি থাকে ফৰ্মুলাত বাৰে বাৰে আহি থাকে মানে কি ধৰি লোৱা এৰিয়াটো কি হয় বুজায় দিশ পূৰণ প্ৰস্থ বেসিক L * B দিশ পূৰণ প্ৰস্থ ইয়াত কি হ'ল দিশটো কিহত জোখা হয় হদে মিটাৰত জোখা হয় লেংথ প্ৰস্থটো কিহত জোখা হয় b টো হদে মিটাৰ বা সেন্টিমিটাৰতে জোখা হয় মানে কি এইটো এটা লেংথ হ'ল মানে কি হ'ল ইয়াত দুবাৰ লেংথ ইউজ কৰা হ'ল তেনেকৈ তোমাৰ কিউবৰ ভলিউম লৈ লোৱা ভলিউমত কি হয় সদায় দিশ পূৰণ প্ৰস্থ পূৰণ কি হয় উচ্চতা হয় সদায় মানে কি লেংথ ইনটু ব্ৰেথ ইনটু হাইট তিনটা বস্তু কি হতে ল আমি মিটাৰ বা সেন্টিমিটাৰতে ল মানে কি হয় বস্তু কিটা লেংথ হয় এটো ইউনিটটো কি হয় লেংথ হয় এখানে কি হয় ইয়াত কি হৈছে তিনিবাৰ কে তেনেকৈ লেংথ ইউজ হৈছে তেনেকৈ আকৌ ধৰি ল তোমাৰ ডেন্সিটি লৈ ল ডেন্সিটিত কি হয় মাস পাৰ ইউনিট কি হয় ভলিউম আহে মানে কি ইয়াত মাসটো ইউজ হৈছে আৰু কি হৈছে ভলিউম মানে কি আছিল L * B * H দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা ইয়াত কি হৈছে এবাৰ মাস ইউজ হৈছে আৰু তিনিবাৰ কি হৈছে লেংথ ইউজ হৈছে মানে কি এই ফিজিক্যাল কোয়ান্টিটিজ ফান্ডামেন্টাল কোয়ান্টিটিবোৰক আমি কি বুলি কব পাৰো এটো বিল্ডিং ব্লক বুলি কব পাৰো যেনেকৈ ধৰি লোৱা তোমাৰ এটা ঘৰ বনাবলৈ কি লাগে ইটা বালি সিমেন্ট ৰড হেব লাগে মানে তেনেকুৱা মানে কাম কৰে বস্তুটো একদম বেসিক তোমাৰ কি হয় কোয়ান্টিটি কিটা এতিয়া ইয়াৰ যদি আমি ডেফিনেশন দিবলৈ যাওঁ তেতিয়া কি হ'ব those physical quantities which cannot be represented in terms of other physical quantities মানে কি বেলেগ physical quantities ৰ টাৰ্মত আমি এই কিটা ৰিপ্ৰেজেন্ট কৰিব নোৱাৰো ঠিক আছে ডেফিনেশনটো লিখি লোৱা এতিয়া those physical quantities which cannot be represented in terms of other physical quantities are called ki fundamental physical quantities ঠিক আছে আৰু কি হল এই ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটিজ সমূহক কি হল বুজাবলৈ কি কৰিলে বেলেগ বেলেগকে সবৰে কাৰণে ডেফিনেশন দিবলগীয়া হল মানে কি ইয়াক কি কেলে বেলেগকে ডেফিনেশন দিবলগীয়া হল কাৰণ ই বেলেগ ফিজিক্যাল কোয়ান্টিটিৰ টাৰ্মত কি কৰিব নোৱাৰে লিখিব নোৱাৰে ঠিক আছে এই ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি সমূহ প্ৰধানকৈ কেই প্ৰকাৰ হয় 7 প্ৰকাৰ হয় ঠিক আছে 7 টাইপস এক নম্বৰ মাস তাৰপিছত আহিব লেংথ তাৰপিছত আহিব টাইম
তাৰপিছত আহিব তোমাৰ টেম্পাৰেচাৰ, তাৰপিছত আহিব কাৰেণ্ট, তাৰপিছত আহিব তোমাৰ এমাউণ্ট অফ ছাবষ্টেঞ্চ। আমি কেমেষ্ট্ৰিত পাবা তোমালোকে এমাউণ্ট অফ ছাবষ্টেঞ্চ, যাক মলছত বুজোৱা হয়। ঠিক আছে, এমাউণ্ট অফ ছাবষ্টেঞ্চ যাক কিহত বুজোৱা হয়, মলছত বুজোৱা হয়। আৰু এটা আছে 7 নম্বৰটো ইয়াতে লিখি দিছোঁ, তোমাৰ ইলুমিনাছ ইণ্টেনচিটি। ইলুমিনাছ ইণ্টেনচিটি। ঠিক আছে, ইলুমিনাছ কোৱা লিউমিনাছ কোৱা একেটাই কথা। ইয়াত কি হ'ল, এই 7টা টাইপক কি হ'ল মানে এইকেইটা ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি হয়, আৰু ইহঁতক বুজাবলৈ কি কৰিলে বেলেগ বেলেগকৈ ইহঁতৰ কাৰণে একোটাকৈ ডেফিনেশ্যন দিবলগীয়া হ'ল। ঠিক আছে, আৰু এইকেইটা হৈছে তোমাৰ বেছিক মানে বেছ ফিজিকেল কোৱান্টিটিছ, মানে এইকেইটাৰ ওপৰত ভিত্তি কৰিয়ে কি হয় বেলেগ তোমাৰ ফিজিকেল কোৱান্টিটিসমূহ কি কয় ডিফাইন হয়। ডিৰাইভ কোৱান্টিটিও কি হয় মানে এইকেইটা ফিজিকেল কোৱান্টিটিৰ তোমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটিৰ ওপৰতে কি কয় বেছ কৰি লিখা হয়। ঠিক আছে, ইয়াত ইলুমিনাছ ইণ্টেনচিটিটোৱে তোমাৰ কি বুজায়, লাইটৰ তোমাৰ কি কয় ইউনিটটো বুজায়। যেনেকৈ ধৰি লোৱা এই লাইটটো পোহৰ মোৰ মুখত পৰিছে, এতিয়া মোৰ মুখত পৰিছে, ইয়াত কি হৈছে, ইয়াত তোমাৰ বেছিকৈ পৰিছে, যদি হাতৰ তলত চাওঁ কি কয় কমকৈ পৰিছে, মানে কি হৈছে এই লাইটটো যে মুখত পৰিছে ইয়াৰ এই ইউনিটটোকে কি বুলি ক'ব পাৰা তুমি, এই ইলুমিনাছ ইণ্টেনচিটি বুলি ক'ব পাৰা। ঠিক আছে, বুজি পালা ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটিবোৰ কি হয়, লিখি লোৱা। তাৰপিছত 2 নম্বৰ আহিব তোমাৰ ডিৰাইভ কোৱান্টিটিছ। এই ডিৰাইভ কোৱান্টিটিবোৰ কি বুলি কৈছিলোঁ, এই ফাণ্ডামেণ্টেল ফিজিকেল ফাণ্ডামেণ্টেল কোৱান্টিটিৰ পৰা কি কৰিব পাৰি আমি ডিৰাইভ কৰিব পাৰোঁ। দুই নম্বৰটো কি হ'ব, ডিৰাইভ কোৱান্টিটিছ। এতিয়া কি আছিলে ইয়াৰ ডেফিনেশ্যনটো লিখি লোৱা, those quantities which can be written with the help of fundamental quantities are called কি derived quantities. ঠিক আছে, এতিয়া তুমি অথনি দেখুৱাইছিলোঁ এক্সাম্পলকেইটা, এক্সাম্পল লৈ লোৱা। কি হ'ব, এৰিয়া আমি কি কৈছিলোঁ দিশ পূৰণ প্ৰস্থ লৈছিলোঁ, মানে কি লেংথ ইনটু ব্ৰেথ। ইয়াত কি হৈছে লেংথটো কি হয়, লেংথ ইনটু ব্ৰেথ, দিশটো কি হয় এটা লেংথ হয়, আৰু ব্ৰেথটো কি হয় প্ৰস্থটো কি হয়, এইটো এটা লেংথে হয়, মানে কি হৈছে ইয়াত দুবাৰকৈ কি হৈছে লেংথ ইউজ হৈছে। তাৰপিছত আহিব তোমাৰ ভলিউমত কি হয় দিশ পূৰণ প্ৰস্থ পূৰণ কি হয় উচ্চতা, ইয়াতো কি হৈছে 3বাৰকৈ লেংথ ইউজ হৈছে। তাৰপিছত ডেনচিটি কি আছিলে, মাছ পাৰ ইউনিট কি আছিলে, ভলিউম আছিলে, ইয়াত কি হৈছে এবাৰ তোমাৰ মাছ ইউজ হৈছে আৰু 3বাৰ কি হৈছে
তিনিবাৰ কি হৈছে ইয়াত লেংথ ইউজ হৈছে মানে কি আমি এই ডিৰাইভ কোৱান্টিটিবোৰক ফান্ডামেন্টাল কোৱান্টিটিবোৰৰ পৰা কি কৰিব পাৰোঁ লিখিব পাৰোঁ মানে কি কৰিব পাৰোঁ ইয়াক ডিৰাইভ কৰিব পাৰোঁ সেইকাৰণে কি কৈছে ইয়াক ডিৰাইভ কোৱান্টিটি বুলি কৈছে ঠিক আছে তেনেকে আৰু ল'ব পাৰা তেনেকে স্পিড লৈ লোৱা স্পিড ল'লে কি হয় ডিস্টেন্স আপন কি আহে টাইম আহে তে ডিস্টেন্সটো কি হয় ডিস্টেন্সটো আমি মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ তেনেকে লিখো মানে কি হয় এটো লেংথৰ ভিতৰতে আহিব সেইকাৰণে কি হ'ব ইয়াত এবাৰ লেংথ ইউজ হ'ব আৰু এবাৰ তেনেকে কি হ'ব টাইম ইউজ হ'ব তেনেকে ধৰিলো তোমাৰ এক্সেলাৰেশন আহিব এক্সেলাৰেশন মানে কি স্পিড পাৰ মিনিট টাইম এটাকে আহিব স্পিডটো ওপৰত আহিব আৰু টাইমটো কি হ'ব তলত আহিব স্পিড হয় মানে কি হয় আকৌ ডিস্টেন্স ইনটু পাৰ মিনিট টাইম হয় এটো লিখি দেখাই দিছো এক্সেলাৰেশনটো কি হয় speed upon time speed to কেনেকৈ লিখিব পাৰি distance per unit time বুলি লিখিব পাৰি এটো যদি distance per unit time লিখো তেতিয়া কি হৈ যাব distance per unit time কি হৈ যাব স্কয়াৰ হৈ যাব মানে কি হৈছে ইয়াত distance ইউজ হৈছে মানে কি length টো ইউজ হৈছে ইয়াত time কি হৈছে স্কয়াৰ হৈছে মানে কি time টো ইউজ হৈছে ঠিক আছে এনেদৰে কি আমি ডিৰাইভ কোৱান্টিটি সমূহ উলিয়াব পাৰো মানে কি তোমালোকে এতিয়া এই হাতটা যে আমি পাইছিলো বেসিক ফান্ডামেন্টাল কোয়ান্টিটি সেই গিটাক বাদ দি বাকি জিমানবোৰ কোয়ান্টিটি আছে সেই কোয়ান্টিটিখিনিক ডিৰাইভ কোয়ান্টিটিত তুমি লিখিব পাৰা ঠিক আছে এতিয়া ক্লাসিফিকেশন অফ ফিজিক্যাল কোয়ান্টিটিজ হল এতিয়া আৰু এটা টাইপ আছে হেতু টাইপ কৰাই দিও নেকি আজি লিখি হল এতিয়া আমি কি পঢ়িলো যে ফিজিক্যাল কোয়ান্টিটিবোৰক আমি দুটা ভাগত ভাগ কৰিলো হেগিটা কি আছিল ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আৰু ডিৰাইভ ফিজিক্যাল কোয়ান্টিটি ঠিক আছে এই ফান্ডামেন্টাল আৰু ডিৰাইভ ফিজিক্যাল কোয়ান্টিটিৰ উপৰিও আৰু এটা ভাগ আছে হেতু হৈছে যে সাপ্লিমেন্টাৰী ইউনিটস ঠিক আছে সাপ্লিমেন্টাৰী ইউনিটস সাধাৰণতে দুটা প্ৰকাৰৰ পাওঁ আমি এটা হৈছে এংগল আৰু আনটো হৈছে সলিড এংগল ঠিক আছে এতিয়া আমি প্ৰথম এংগুলৰ ওপৰত আলোচনাটো কৰিলো আছে এংগুলত প্ৰথমতে ধৰি লোৱা এটা সার্কেল নহলে ধৰি লোৱা এটা সার্কেল ঠিক আছে এই সার্কেলটোত কি হল এটো আছে সেন্টাৰ আৰু ধৰি লোৱা এটো ৰেডিয়াস r ঠিক আছে আমি জানো যে এটা সার্কুলার টোটাল এংগল কিমান হয় তোমাৰ 360 ডিগ্ৰী হয় না 360 ডিগ্ৰী আৰু আমি কি বুলি লিখিব পাৰো 2 পাই ৰেডিয়ান্স ঠিক আছে আৰু তোমালোকে জানি থোৱা যে এংগুলৰ ইউনিটটো সদায় কি হয় ৰেডিয়ান হয় ঠিক আছে লিখি লোৱা ইয়াত ইউনিটটো কি হয় সদায় ৰেডিয়ান্স হল এতিয়া আমি ইয়াত কিমান পালো 360 ডিগ্ৰী মানে কিমান ইকুৱেল টু 2 পাই ৰেডিয়ান্স যদি আমি আবার 2 অটৰাই দিও তেতিয়া কি আহিব 180 ডিগ্ৰী আহিব মানে কিমান আহিব ইকুৱেল টু পাই ৰেডিয়ান্স ঠিক আছে এইটো বস্তু মনত ৰাখিবা তোমালোকে 180 ডিগ্ৰী ইকুৱেল টু কিমান পাই ৰেডিয়ান্স ঠিক আছে এতিয়া আমি কি কৰিম এই সার্কেলটো বা কি কৰিম আমি এটা সৰু সেগমেন্ট কাটি লম
এটা সেগমেন্ট কি কৰিম আমি কাটি লম ঠিক আছে এই সেগমেন্টটো ইয়াৰ পৰা যদি কাটি লওঁ তেতিয়া কি হ'ব এই পাৰ্টটা কি হিচাপে বিহেভ কৰিব আৰ্ক হিচাপে বিহেভ কৰিব আৰ্ক লেংথ হিচাপে বিহেভ কৰিব যেটো কি হিচাপে বিহেভ কৰিব ৰেডিয়াছ হ'ব আৰু যে 360 ডিগ্ৰী এংগলটোৰ পৰা আমি কোনোবা এটা কি পালো কোন পালো ইয়াত এংগল পালো এটো ধৰি ললো কি থিটা আৰু তোমালোকে সদায় মনত ৰাখিবা এংগল সদায় কিহে বুজায় থিটা ঠিক আছে এটো কি বুলি কয় থিটা এতিয়া এই সেগমেন্টটো ললো এতিয়া ধৰি লোৱা আমি এই সেগমেন্টটো বাহিৰলৈ উলিয়াই আনিলো এইটো ঠিক আছে এই সেগমেন্টটো আমি বাহিৰলৈ উলিয়াই আনিলো এটো থিটা এটো ৰেডিয়াস এটো কি আৰ্ক আমাৰ ইয়াত কি থিটা আৰ্ক আৰু ৰেডিয়াস এই তিনিটাৰ মাজত কি হৈছে এটা ৰিলেচন আছে এই ৰিলেচনটো লিখি লোৱা যে there is a relation between okay theta radius আৰু কি হয় arc বা arc length এই ৰিলেচনটো হৈছে theta equal to arc length per unit কি radius ঠিক আছে এটো তোমালোকে সদায় মনত ৰাখিবা যে থিটা ইকুৱেল টু কি হয় সদায় আৰ্ক লেংথ পাৰ ইউনিট কি হয় ৰেডিয়াস হয় ঠিক আছে আৰু ইয়াৰ ইউনিটটো পালো ৰেডিয়াস পালো আৰু কি হয় কিছুমানে লাগিব পাৰে কেতিয়াবা যে এই থিটা ইয়াৰ আমি যদি তোমাৰ ইউনিটটো যদি উলিয়াও কি হ'ব আৰ্ক লেংথৰ ইউনিট কি হয় মিটাৰ হয় ৰেডিয়াস এটা ডিসটেন্সে হ'ব এটো কি হয় যেটো মিটাৰে হ'ব এটো কি হ'ব ওপৰটো মিটাৰ আহিব তলটো কি হ'ব মিটাৰ আহিব কি হ'ব এটা কেনসেল হৈ যাব এটো কি কি ইউনিটলেস এনেকৈ দেখাব পাৰে কিন্তু কি হয় এই এংগলটো কি ইউনিটলেস নহয় ইয়াটা ইউনিট আছে হেতু কি হয় সদায় ৰেডিয়ান হয় ই কি হয় ডাইমেনশনলেস হয় কিন্তু কি নহয় ইউনিটলেস কেতিয়াও নহয় যদি তোমালোকক যদি কোনোবাই সোধে যে এনেকটা কোৱান্টিটিৰ নাম কোৱা যাৰ ইউনিট আছে কিন্তু ডাইমেনশন নাই তেতিয়া তোমালোকে কবা যে এংগল ঠিক আছে ধৰি লোৱা এই তোমাৰ এংগলটো তোমাৰ দি থোৱা আছে পাই থিটা ইকুৱেল টু পাই দি থোৱা আছে ঠিক আছে মানে 180 ডিগ্ৰী যদি থিটা ইকুৱেল টু 180 ডিগ্ৰী হয় তেতিয়া ইয়াৰ শেপটো কেনেকুৱা আহিব তাকে আহিব সেমি সাৰ্কুলৰ নিচিনা আহিব না এটা সাৰ্কুলৰ কি হয় 2 পাই ৰেডিয়ান্স হয় আৰু যদি এটা কি হয় তোমাৰ সেমি সাৰ্কুলৰ কিটা কি হ'ব তেতিয়া ইয়াৰ আধাটো 2 পাই আধাটো কিমান হ'ব পাই ৰেডিয়ান্স হ'ব এটো কি দিয়া আছে পাই ৰেডিয়ান বুলি দিয়া আছিল ঠিক আছে এটা ইয়াৰ এংগলটো কি হ'ব এটা এই কাৰণে এইব পাই আহিব যদি ইয়াত তোমাক তো ৰেডিয়াসটো কি আছে r আছে ইয়াৰ যদি তোমাৰ আৰ্ক লেংথটো যদি উলিয়াবলৈ দিয়ে তুমি কেনেকৈ উলিয়াবা ইয়াৰ যদি আমাক আৰ্ক লেংথ উলিয়াবলৈ দিয়ে তেতিয়া আমি এই ফৰ্মুলাটো আমি ইউজ কৰিম ঠিক আছে আৰ্ক লেংথ মানে কি ইয়াৰ আৰ্কটো কোন হ'ব এই ডখৰ পৰা কি হ'ব আৰ্ক লেংথ ঠিক আছে দেখো কি হ'ব আৰ্ক লেংথ হ'ব ইয়াৰ পৰা যদি আমাক আৰ্ক লেংথটো উলিয়াবলৈ দিয়ে আমি কেনেকৈ উলিয়াম থিটা ইকুৱেল টু কি আছিল আৰ্ক পাৰ ইউনিট কি আছিল ৰেডিয়াস এটা আমি কিহৰ ভ্যালু উলিয়াব লাগে আৰ্কৰ ভ্যালু উলিয়াব লাগে ঠিক আছে এটা থিটাৰ ভ্যালু আমি কিমান আছে পাই আছে আৰু ৰেডিয়াসটো কিমান আছে r মানে আৰ্কটো কিমান হৈ গ'ল পাই r ঠিক আছে যদি আমাক কি কয় এটো সেমি সাৰ্কুলৰ কাৰণে পালো যদি আমাক গোটে সাৰ্কুলটোৰ কাৰণে যদি উলিয়াবলৈ দিয়ে কি হ'ব যদি গোটে এটা সাৰ্কুলটোৰ কাৰণে যদি উলিয়াবলৈ দিয়ে এটা কি হ'ব আমাৰ থিটাটো আমি কিমান পাম 2 পাই পাম ঠিক আছে এতিয়া আৰ্ক লেংথটো কি কিমান হ'ব এই গুটেটো
এই গোটেইটো আৰ্ক লেংথ হৈ যাব এনেকৈ এই গোটেইডোখৰ হৈ যাব আৰ্ক লেংথ হৈ যাব ঠিক আছে ইয়াৰ পৰা যদি আমি আৰ্ক লেংথটো উলিয়াওঁ কি হ'ব আমি থিটা ইকুৱেল টু আৰ্ক পাই ইউনিট কি আছিলে ৰেডিয়াছ আছিলে এতিয়া ইয়াৰ পৰা আমি আৰ্কটো কিমান পাই যাম থিটাটো কিমান আহিব 2 পাই আহিব ৰেডিয়াছটো r মানে কিমান আহিব 2 পাই r এইটো কি হয় সাৰ্কামফাৰেন্স হয় সৰি সাৰ্কামফাৰেন্স হয় সাৰ্কুলাৰ ঠিক আছে এনেকৈ কি কৰিম আমি আৰ্কটো উলিয়াম ঠিক আছে ইয়ালৈকে বুজি পালা এতিয়া মানে আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে যদি আমাক এই এংগল থিটাটো যদি দিয়া থাকে তেতিয়া আমি ইয়াৰ ৰেসপেক্টত কি এই আৰ্ক লেংথটো উলিয়াব পাৰোঁ বা যদি আমাক এই আৰ্ক লেংথটো দিয়া থাকে তাৰ কৰেসপন্ডিং কি আমি কি উলিয়াব পাৰোঁ এই থিটাটো আমি উলিয়াব পাৰোঁ ঠিক আছে বুজি পালা যে এংগলটো কি হয় আৰু সদায় মনত ৰাখিবা এটো কি হয় এটা ডাইমেনশনলেস কোয়ান্টিটি কি হয় angle is a dimensionless কি quantity ঠিক আছে ধৰি লোৱা তোমাক জানিবা এংগলটো কি ৰেডিয়ানত দি থোৱা নাই ঠিক আছে এখিনি মহাই দিও দেখো দিছো ধৰি লোৱা তোমাক এংগলটো দিয়া আছে ধৰি লোৱা এংগলটো কিমান দিয়া আছে থিটা ইকুৱেল টু 60 ডিগ্ৰী দিয়া আছে তেতিয়া আমাক কি উলিয়াব লাগে এই আৰ্ক লেংথটো উলিয়াব লাগে এই আৰ্ক লেংথটো আমাক কি কৰিব লাগে উলিয়াব লাগে এতিয়া আমি কি কৰিম এই থিটাটো ডিগ্ৰীৰ পৰা কি কৰিব লাগিব আমি ৰেডিয়ানছলৈ কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব ঠিক আছে আমি জানো যে কি পাইছিলো আমি 180 ডিগ্ৰী ইকুৱেল টু কিমান পাইছিলো আমি পাই ৰেডিয়ানছ পাইছিলো ঠিক আছে এতিয়া আমি কেনেকৈ লিখিব পাৰোঁ ইয়াক 1 ডিগ্ৰী ইকুৱেল টু কি লিখিব পাৰোঁ পাই বাই 180 এফালে গুচি আহিব কি হ'ব ৰেডিয়ানছ হৈ যাব ঠিক আছে এতিয়া আমাক কিমান ডিগ্ৰী দিয়া আছে 60 ডিগ্ৰী দিয়া আছে এতিয়া আমি ইয়াক উলিয়াই দিও এখানে therefore কি 60 ডিগ্ৰী ইকুৱেল টু কিমান আহিব পাই বাই 180 ইনটু কিমান আহিব 60 ৰেডিয়ানছ মানে কিমান আহিব 3 পাই বাই 3 ৰেডিয়ানছ ঠিক আছে এতিয়া আমি কি পালো 60 ডিগ্ৰী ইকুৱেল টু কিমান পালো পাই বাই 3 ৰেডিয়ানছ পালো এতিয়া পাই বাই 3 ৰেডিয়ানছ পালো হয় এতিয়া আমি কি উলিয়াব লাগিব আৰ্ক লেংথ উলিয়াব লাগিব এতিয়া আমি ৰিলেশনটো ইউজ কৰো থিটা ইকুৱেল টু কিমান আছিল আৰ্ক লেংথ পাৰ ইউনিট কি আছিল ৰেডিয়াছ আছিল এটা কি হ'ব আৰ্ক লেংথ ইকুৱেল টু থিটা ইকুৱেল টু কিমান পালো পাই বাই 3 পালো আৰু ৰেডিয়াছটো কিমান আছিল r গতিকে আমাৰ কি হ'ব যদি থিটাটো 60 ডিগ্ৰী দিয়া থাকে তেতিয়া আমি তাৰ কৰেসপন্ডিং আৰ্ক লেংথটো কিমান পাম পাই বাই 3 r কি হ'বটো পাই বাই 3 r ঠিক আছে আমি এনেকৈ কি কৰিম যদি তোমাৰ এংগলটো দিয়া থাকে তেতিয়া আৰ্ক লেংথটো উলিয়াম বা যদি আমাক আৰ্ক লেংথটো দিয়া থাকে এংগলটো উলিয়াম ঠিক আছে এংগলটো বুজি পালা এখিনলৈকে বাৰু এতিয়া এংগলটো হল লিখি হল এতিয়া কি হ'ব আমাৰ 2 নম্বৰ সাপ্লিমেন্টাৰী ইউনিটটো কি আছে মই দিও এতিয়া 2 নম্বৰ সাপ্লিমেন্টাৰী ইউনিটটো হৈছে সলিড এংগল কি এংগল সলিড এংগল solid angle ঠিক আছে এতিয়া
সলিড এংগুল বুলি বুজাবলৈ হ'লে তুমি ধৰি লোৱা এটা কোণ ঠিক আছে কোণ এটা ধৰি লোৱা এটা কোণ ঠিক আছে এই কোণটোত কি হ'ল এইটো হৈছে ৰেডিয়াছ আৰু এইটো হৈছে এটা এংগুল এই কোণটোৰ চোৱা এই এংগুলটো কি হিচাপে বিহেভ কৰিব 3D এটা এংগুল হিচাপে বিহেভ কৰিব ঠিক আছে এই 3D এংগুলটো কি বুলি কয় সদায় সলিড এংগুল বুলি কয় this 3-dimensional angle is called solid angle ঠিক আছে 3-dimensional angle হ'ব ধৰি লোৱা তুমি পেপাৰ এখনে যদি তুমি এটা কোণ বনাই লোৱা ঠিক আছে ধৰি লোৱা এটা কোণ হিচাপে এনেকৈ বনাই লৈছে এটা ঠিক আছে ইয়াৰ কি হৈছে এই ভিতৰৰ ফালে যোনটো এংগুল থাকিব এই একদম পুৰা ভিতৰত এই ভিতৰ এংগুলটো কি হ'ব আমি ইমাজিন কৰি ল'ব লাগিব যে এটা সলিড হিচাপে এটা এংগুল থাকিব তুমি যদি ধৰা তোমাৰ কি ক'ম আটা লৈ লোৱা আটা ৰুটি বনাবলৈ যোনটো আটা মুঠি লয় সেইটো কি কৰিবা অকণমান লৈ ল'বা আৰু ইয়াৰ ভিতৰত এনেকৈ সোমোৱাই চাবা প্ৰেছ কৰি চাবা বস্তুটো প্ৰেছ কৰি চাবা যেতিয়া প্ৰেছ কৰি চাবা তেতিয়া কি গম পাবা যে ইয়াত এটা এইটো খুলি দিবা প্ৰেছ কৰি এটা কি দেখিবা তাত এটা এনেকুৱা শেপত তোমাৰ এটা কি আছে এনেকুৱা শেপৰ এটা বস্তু আহিছে আৰু এইটো কি হৈছে ওৰে 3 ডাইমেনশনাল হ'ব মানে কি ইয়াত এটা কি হৈছে এটা 3 ডাইমেনশনাল এংগুল নিচিনা হ'ব এই এংগুলটোকে কি বুলি কয় সদায় সলিড এংগুল বুলি কয় ঠিক আছে এটা 3D এংগুল আৰু সলিড এংগুলৰ ইউনিটটো হৈছে ষ্টেৰেডিয়ান ঠিক আছে ইয়াৰ ইউনিটটো হৈছে ষ্টেৰেডিয়ানছ আৰু ইয়াক কিহে বুজায় ওমেগা ওমেগাই বুজায় দেই ওমেগা ঠিক আছে এতিয়া এইটো 3D এংগুল সলিড এংগুল এইটো ওমেগা এইটো ৰেডিয়াছ r এইটো সাৰ্কল ইয়াৰ কি হৈছে এইটো এটা এৰিয়া আছে এইটো সাৰ্কুলাৰ এইটো এৰিয়া ধৰি লোৱা এইটো এৰিয়াটো এই সলিড এংগুল ৰেডিয়াছ আৰু এৰিয়া এই তিনটাৰ মাজত কি আছে ইয়াত এটা ৰিলেশ্যন আছে ঠিক আছে কি হ'ব there is a relation between omega radius and area ঠিক আছে এটো কেনেকৈ বুজায় omega equal to area per unit কি radius square এটো মনত ৰাখিবা ঠিক আছে omega equal to area per unit radius square ইউ এটা ডাইমেনশনলেস কোয়ান্টিটি এটো মনত ৰাখিবা solid angle is also a dimensionless quantity ঠিক আছে এই সলিড এংগুলটো কি হয় সদায় এটা ডাইমেনশনলেস কোয়ান্টিটি হয় ধৰি লোৱা তোমাক যদি এটা হেমিস্ফিয়াৰ দিয়ে হেমিস্ফিয়াৰ তোমাৰ এটা স্ফিয়াৰ আধাটো ধৰি লোৱা তোমালোকৰ ঘৰত কি আছে এটা বাটি লৈ লোৱা ঠিক আছে এটো ধৰি লোৱা এটা বাটি ঠিক আছে এত কি হল এই পয়েন্টত কি হল এটা সলিড এংগুল আছে এটোটো বস্তুটো কি কৰিব লাগিব ইমাজিন কৰিব লাগিব এটো পয়েন্টত এটা আছে সলিড এংগুল আছে এটো কি হয়
ওমেগা ঠিক আছে ইয়াৰ এটা ৰেডিয়াছ আছে এটো r আছে ৰেডিয়াছ এটা আছে এটো r ঠিক আছে আৰু ইয়াৰ মুখে মুখে কি আছে এখন এৰিয়া আছে কিহৰ এৰিয়া হ'ব এটো এৰিয়াটো এটা তোমাৰ হেমিস্ফিয়াৰ হ'ব ঠিক আছে এটা হেমিস্ফিয়াৰ কি হ'ব এটো এৰিয়া হ'ব এটো এৰিয়াটো ঠিক আছে ইয়াৰ যদি তোমাৰ কি উলিয়াবলৈ দিয়ে ওমেগা ভ্যালুটো যদি উলিয়াবলৈ দিয়ে তেতিয়া কেনেকৈ উলিয়াম আমাৰ কি আছিল ওমেগা ইকুৱেল টু কিমান আছিল এৰিয়া পাৰ ইউনিট কি আছিল ৰেডিয়াছৰ স্কয়াৰ আমি জানো যে কি এটা স্ফিয়াৰৰ কি হয় এৰিয়া কি হয় 4 পাই r স্কয়াৰ হয় এতিয়া যেহেতু কি হৈছে হেমিস্ফিয়াৰ তা স্ফিয়াৰ কি লৈছো আধাটো লৈছো একেমা কিমান আহিব আমাৰ ইয়াত 2 পাই r স্কয়াৰ ঠিক আছে এটা কিমান আহিব 2 পাই r স্কয়াৰ ডিভাইডেড বাই কি আহিব r স্কয়াৰ আহিব r স্কয়াৰ কেনসেল যাব ইকুৱেল টু কিমান আহিব 2 পাই st ৰেডিয়ান্স ঠিক আছে মানে এটা হেমিস্ফিয়াৰৰ সলিড এংগলটো কিমান হ'ব 2 পাই st ৰেডিয়ান্স তেনেকৈ যদি আমি এটা কি লৈ লওঁ এটা হোল স্ফিয়াৰ লৈ লওঁ হোল স্ফিয়াৰ ধৰিলা ক্ৰিকেটৰ বলটোকে লৈ ললো ঠিক আছে এটা এটা স্ফিয়াৰ নিচিনা বুজাব ইয়াত কি হৈছে এইটোৱে কি বুজাব এটা সলিড এংগল বুজাব ওমেগা বুজাব আৰু কি হ'ব এইটোৱে কি বুজাব দুটা এৰিয়াটো বুজাব স্ফিয়াৰটোৱে এতিয়া ইয়াৰ যদি আমি উলিয়াও সলিড এংগলটো কিমান আহিব এৰিয়া পাৰ ইউনিট কি হ'ব ৰেডিয়াছ স্কয়াৰ এটো কিমান 4 পাই r স্কয়াৰ ডিভাইডেড বাই কিমান আহিব r স্কয়াৰ মানে 4 পাই st ৰেডিয়ান্স ঠিক আছে বুজি পালা এনেকৈ কি কৰে বস্তুটো সলিড এংগল উলিয়ায় ঠিক আছে এটা বুজি পালা নে সলিড এংগল আৰু এংগলটো কেনেকৈ কি হয় ঠিক আছে এনেহলে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু-বান্ধৱীৰ লগতো শেয়াৰ কৰিবা ভিডিওটো যাতে তেওঁলোকো এই ভিডিওটোৰ পৰা উপকৃত হয় ঠিক আছে তেনেহলে আজি ইমানতে ৰাখিছো বাই বাই টেক কেয়াৰ